জুবিনদাৰ ঢুকুৱা দিনাখনিৰ পৰা জুবিনদাৰ নশ্বৰ দেহটো অসমত আহি নোপোৱালৈকে জুবিনদাৰ নশ্বৰ দেহটো সৎকাৰ নকৰালৈকে কিছু কিছু প্ৰতিষ্ঠানে তেওঁলোকৰ প্ৰতিষ্ঠানবোৰ খুলি ৰাখিছিলে। আমি প্ৰথম এদিন আমি বন্ধ দিছিলোঁ, এদিন স্বতঃস্ফূৰ্ত বন্ধ। আৰু আমি দেখিবলৈ পাইছোঁ কিছুমান আমাৰ অসমৰ ভাই ভনীসকলে তেওঁলোকৰ এনেকুৱা ধৰণৰ প্ৰতিষ্ঠানবিলাকত কাম কৰে, লাইক চিটি চেণ্টাৰ, চেণ্ট্ৰেল মল, ৰুদ্ৰাক্স বা বিভিন্ন ধৰণৰ অটো এজেঞ্চি বা হোটেল, শ্বপিং মল, তাত কোনোবা ব্যক্তি কিবা তেওঁলোকৰ এই জুবিনদাৰ আৱেগৰ কাৰণে 2-3 দিন তেওঁলোকে কামলৈ যাব পৰা নাছিলে। আৰু জুবিনদাৰ এই কথাটো আমি এতিয়া আৰম্ভ নকৰোঁ, আৰম্ভ কৰিম মানে জুবিনদাৰ খালি ন্যায় পাই লওক, তেখেতৰ ভাগৰ আদ্য শ্ৰাদ্ধ খতম হৈ লওক। এই জুবিনদাৰ এই ইম'শ্যনছটোৰ লগত যিবিলাক বহিৰাগত কোম্পানী, বহিৰাগত আপোনাৰ শ্বপিং মলৰ মালিক বা অসমীয়া কোনোবা মালিক বা কোনোবা চেণ্ট্ৰেল মল বা চেণ্ট্ৰ' মল, ৰুদ্ৰাক্স, যিয়ে নকওক লাগিলে, যেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ কিবা আপোনাৰ প্ৰায় য'ত 300-400-1000 এমপ্লয়ী আছে, তাৰ যদি কোনোবা এমপ্লয়ীক পেটে ভাতে যদি কোনোবাই মাৰিছে যে জুবিনদাৰ কাৰণে কোনোবাই ডিউটি কৰিবলৈ নহাৰ বাবদ, চাওক আজি যদি কোনোবাই যদি চিটি চেণ্টাৰত কাম কৰিছে, অহা কাইলৈ তাক উলিয়াই দিলে সি চেণ্ট্ৰেল মলতো পাব, নহ'লে আমি হ'লেও ক'ৰবাত এংগেজ কৰি ভৰাই দিম। কিন্তু এটা কথা ক্লিয়াৰলি কৈ দিছোঁ, যিসকল মেনেজাৰে আহি অসমৰ আমাৰ যুৱক যুৱতীবিলাকক জুবিনদাৰ ইম'শ্যনৰ কাৰণে চাকৰি পাই খেদিছে লিচেন ইট ক্লিয়াৰলি। আৰু এইটো ইনফৰমেশ্যনটো এইটো কনভে কৰি দিব, পঠিয়াই দিব যিবিলাকে চাকৰি হেৰুৱাইছে, যিবিলাকে জুবিনদাৰ ইম'শ্যনৰ কাৰণে 2 বা 3 দিন ডিউটিত নোযোৱাৰ কাৰণে চাকৰি হেৰুৱাইছে। সেইবিলাক কোম্পানী, সেইবিলাক শ্বপিং মল, সেইবিলাক ইণ্ডাষ্ট্ৰী, সেইবিলাক অটো এজেঞ্চি, সেইবিলাক ডিলাৰ, সেইবিলাক দোকান, সেইবিলাক হোটেল, সেইবিলাক ৰেষ্টুৰেণ্ট, সেইবিলাক যিকোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানত যদি কোনোবা মানুহে চাকৰি হেৰুৱাইছে, জুবিনদাৰ কাৰণে যদি কোনোবা মেনেজাৰে মই মতালি কৰি পেলাই যদি চাকৰি হেৰুৱাই যদি আমাৰ ভাই ভনীবিলাকক খেদিছে, আমাৰ লগত যোগাযোগ কৰিব। আৰু জুবিনদাৰ গোটেই কামখিনি খতম হোৱাৰ পাছত দল সংগঠন সকলো একেলগে নহয়, কেৱল বিল আছিতেনে অসম যাব, কেৱল বিল আছিতেনে অসম। আৰু বিল আছিতেনে অসমে যেতিয়া যায়, অন কেমেৰা বেলেগ থাকে, অফ কেমেৰা বেলেগ থাকে। অন কেমেৰা কেৱল নৃত্য নাটিকা দেখিবলৈ পাব, আৰু অফ কেমেৰা গোটেই চিনেমাখন আমি খতম কৰি দিওঁ। আৰু অফ কেমেৰা যেতিয়া চিনেমাখন খতম কৰি দিওঁ, যিজন খলনায়কৰ লগত আমাৰ চিনেমাখন খতম হয়, সেইজন খলনায়কে সেইডোখৰ জেগাত কাম কৰিবলৈ সুবিধা নাপায়, আৰু সেইজন খলনায়কে ভালকৈ হাগিবলৈ বহিবলৈ তেখেতৰ গাত শক্তি নাথাকে। গতিকে প্ৰত্যেকটো মেনেজাৰ ক্লিয়াৰলি কৈছোঁ, তহঁতে শুনি ল, জুবিনদাৰ ইম'শ্যনৰ কাৰণে যাৰ যাৰ চাকৰি খাইছে প্ৰত্যেকে আমাৰ লগত যোগাযোগত আহক। মই ফোন নাম্বাৰ দিম আৰু মোক ইয়াত ইনবক্স কৰক, 2-3টা ফোন নাম্বাৰ দিম। কাৰো চাকৰি খাব নোৱাৰিব। আৰু চাকৰি কিবা এটা খালে বেলেগ ক'ৰবাত হ'লেতো আমাৰ ল'ৰা ছোৱালীটো চাকৰি পাবই, বা আমি হ'লেও 2-3 হাজাৰ কমকৈ দৰমহা জেগাত হ'লে আমি চাকৰি এংগেজ কৰি দিমেই। কিন্তু যিজন মেনেজাৰৰ নেতৃত্বত যাৰ কুচক্ৰান্ত ৰাজনৈতিক ষড়যন্ত্ৰ বলি হৈ আমাৰ সৰু 10-15 হাজাৰ টকা দৰমহা পোৱা এই ভাই ভনীসকলক চাকৰি খাব, সেই মেনেজাৰক কিন্তু আমি থাকিবলৈ নিদিম, অসমত থাকিবলৈ নিদিম। মানে মই বিকাশ অসমীয়া কৈছোঁ, বিল আছিতেনে অসমৰ পৰা মই প্ৰতিনিধিত্ব কৰি পিনে কৈছোঁ গুৱাহাটী ছেক্ৰেটাৰী হিচাপে, মই থাকিবলৈ নিদিম। যি মেনেজাৰে আমাৰ ল'ৰা ছোৱালী চাকৰি খাব, একো এটা মেনেজাৰ তাত থাকিবলৈ নিদিম। আমাৰ অসমত বহুত MBA আছে, আমাৰ অসমত বহুত MCA আছে, আমাৰ অসমত বহুত MSc MA MTech বহুত আছে। সেই মেনেজাৰ কোনোবা ঝা নামৰ, কোনোবা পাণ্ডে নামৰ, কোনোবা চৰকাৰ নামৰ, কোনোবা চট্টোপাধ্যায় নামৰ, কোনোবা ভট্ট নামৰ কোনোবাই আহি পিনে যদি আমাৰ অসমীয়া মানুহ যদি কাৰোবাৰ যদি চাকৰি খাইছে নহয়, সি কিন্তু ইয়াত তাৰ চাকৰি আমি কিন্তু খাই দিম। তাৰ চাকৰি নহয়, আমি বেলেগ কিবা খাই দিম। এইটো কথা চিধা হয়। কোনো অসমীয়া মানুহৰ কোনো আমাৰ ভাই ভনী চাকৰি কোনো খাব নোৱাৰিব। জুবিনদাৰ ইম'শ্যনৰ লগত, জুবিনদাৰ ইম'শ্যনৰ কাৰণে কুকুৰ, মেকুৰী, গৰু, ছাগলী, পাৰ, বান্দৰ, হাতী, কাছ, সেইবিলাক আহি পিনে দাদাৰ চাকি গছৰ তলত আহি পৰি দিছেহি। দেউতাকে দিয়া ফুলৰ মালা ধাৰি নিজে পৰি গৈছে। দাদা জুবিন গায়ক নহয়, জুবিন গড হয়, জুবিন ভগৱান হয়। গতিকে জুবিনদাৰ এই গোটেই কামখিনিৰ লগত জড়িত থকা কোনোবা চাকৰিয়ালে, বেচৰকাৰী যদি মানে ধৰি লৈছোঁ যে বেচৰকাৰী চাকৰিয়ালে যদি ব্যক্তিগত খণ্ডত কাম কৰা যিকোনো ব্যক্তিয়ে যদি চাকৰি হেৰুৱাবলগীয়া হৈছে, তাৰ মেনেজাৰে যদি অনতি বিলম্বে 1 মাহৰ ভিতৰত যাক চাকৰি বা খেদাইছে, তেওঁলোকক যদি সন্মানে গামোচা এখন পিন্ধাই আহি থকা 1 মাহৰ ভিতৰত যদি সেই আমাৰ ভাই ভনীসকলক যদি চাকৰি আকৌ যদি কণ্টিনিউ নকৰে, তেতিয়াহ'লে সেই ফেক্টৰী, সেই ইণ্ডাষ্ট্ৰী, সেই কোম্পানী, সেইটো শ্বপিং মলৰ, সেইটো আপোনাৰ যিকোনো ধৰণৰ মানে বিজনেছ কমাৰ্চিয়েল এৰিয়াৰ মেনেজাৰক আমি অসমত থাকিবলৈ নিদিম। এইটো স্পষ্ট কথা। আৰু কিবা কাৰণত যদি সেই মেনেজাৰ কোনোবা ৰক্ষণাবেক্ষণ দিয়ে, সেই স্বত্বাধিকাৰীক আনি পিনে একদম ৰাজপথত গুলকৈ তাক পিতা হ'ব। অসমীয়া কোনো মানুহৰ চাকৰি কোনো খাব নোৱাৰিব।